অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ইণ্টাৰনেশ্যনেল ক্ৰিকেট আম্পায়াৰ তথা অসম ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰথমগৰাকী সুৰেনৰাম ফুকনৰ আজি জন্মদিন। সেয়েহে বিগত বছৰৰ দৰে এই বছৰো অসম ক্ৰীড়া সন্থা আৰু নাগৰিক সুৰক্ষা সমিতি অসমৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক আম্পায়াৰ্ছ দিৱস পালন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত। আৰু এই আম্পায়াৰ্ছ দিৱসৰ সভাখন সভাপতিত্ব কৰে নাগৰিক সুৰক্ষা সমিতিৰ অসমৰ সভাপতি আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু ক্ৰীড়া সংগঠক কৈলাশ শৰ্মাই। গতিকে আজি সুৰেনৰাম ফুকনৰ জন্ম দিৱসৰ উপলক্ষে সদস্যসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰি সভা আৰম্ভ কৰে। সেয়েহে আজিৰ এই দিৱসত বিশেষকৈ সুৰেনৰাম ফুকনৰ কৰ্মৰাজিৰ ওপৰত বিস্তৰকৈ আলোচনা আগবঢ়ায়। মঞ্চত থকা সকলো ব্যক্তিয়ে বিশেষভাৱে ক্ৰিকেট আৰু ফুটবল জগতলৈ ফুকনে আগবঢ়োৱা অৱদানৰ বাবে সমগ্ৰ ৰাজ্যখনৰ খেলপ্ৰেমীসকলৰ মাজত সদায় উজ্জ্বল ধ্ৰুৱতৰা হিচাপে প্ৰজ্বলিত হৈ থাকিব বুলি সকলোৱে মত প্ৰকাশ কৰে। সেয়েহে আজিৰ এই তৃতীয় আম্পায়াৰ্ছ দিৱসত এই সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে সৰ্বশ্ৰী আবু বাকাৰ আহাদ, ৰূপেন চৌধুৰী, মুকুল হাজৰিকা, অচ্যুত শৰ্মা, হৰিপ্ৰসাদ চলিয়া আৰু সুৰেনৰাম ফুকনৰ সহধৰ্মিনী শ্ৰীমতী ইলু ফুকন। সেয়েহে আজি তৃতীয় আম্পায়াৰ্ছ দিৱস পালন কৰাৰ পিছত নাগৰিক সুৰক্ষা সমিতি আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা ক্ৰীড়া সংগঠক শ্ৰী কৈলাশ শৰ্মাই কয়, আজি আমি গুৱাহাটী প্ৰেছ ক্লাবত অসমৰে নহয় ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট আন্তৰ্জাতিক খ্যাতিমান ক্ৰীড়াবিদ শ্ৰী সুৰেনৰাম ফুকন ডাঙৰীয়াৰ পবিত্ৰ জন্মদিৱসটো আমি আজি 31 জানুৱাৰী তাৰিখে বিগত 3 বছৰে পালি অহাৰ দৰে এই বছৰ আমি পালন কৰিছোঁ 4th আম্পায়াৰ্ছ ডে। আৰু এই দিৱসটো বিশ্বৰে প্ৰথম আম্পায়াৰ্ছ দিৱস হিচাপে ইতিমধ্যে পৰিগণিত হৈছে, কিয়নো ইয়াৰ আগে কোনো বিশ্বত আম্পায়াৰ্ছ দিৱস হিচাপে পালন কৰা হোৱা নাই। অসম ক্ৰীড়া সন্থা আৰু নাগৰিক সুৰক্ষা সমিতি অসমৰ জৰিয়তে আমি এই দিৱস পালন কৰিছোঁ। মই আনন্দিত হৈছোঁ। এই দিৱসৰ মই প্ৰস্তাৱ আগবঢ়াইছিলোঁ তেখেত ঠিক প্ৰয়াত হোৱাৰ সময়তে, আৰু আজি এই দিৱসটো ইয়াত সুন্দৰভাৱে পৰিচালনা হ'ল। আৰু ইয়াতে প্ৰথমবাৰৰ বাবে বৰাক ভেলীয়ে শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জৰ বিশিষ্ট ক্ৰীড়াবিদসকলে ইয়াত উপস্থিত হৈছেহি আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ লোকসকলতো আছেই। আমি আনন্দিত যে অহা বছৰৰ পৰা তেওঁলোকৰ এগৰাকী প্ৰতিনিধি দেৱপত্ৰ ভট্টাচাৰ্য ডাঙৰীয়াই উল্লেখ কৰি কৈছে যে অহা বছৰৰ পৰা বৰাক ভেলীত তেওঁলোকে এইটো দিৱস পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এইটো আমি আশা ৰাখিছোঁ যে ভৱিষ্যতে এই দিৱসটো অসমৰ পৰিধি ব্ৰহ্মপুত্ৰ বৰাক ভেলী পাৰ হৈ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত যাতে অনুষ্ঠিত কৰা হয় তাৰ বাবে এটা পদক্ষেপ লোৱা হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে সুৰেনৰাম ফুকন ডাঙৰীয়াৰ স্মৃতি দিৱসটো অন্ততঃ জন্ম দিৱসটো ৰাজ্যিক দিৱস হিচাপে ঘোষণা কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ ওচৰত আমি আজি ইয়াত দাবী দিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত যেনেকৈ সিংহপুৰ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম দিৱস অসম ক্ৰীড়া দিৱস আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, সেই দিৱসটো 1996 চনত অসম চৰকাৰে ৰাজ্যিক দিৱস হিচাপে ঘোষণা কৰিছিল। আৰু আম্পায়াৰ্ছ দিৱসটোৱে হওক বা অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ দিৱসটোৱে হওক ৰাজ্যিক দিৱস হিচাপে ঘোষণা কৰাৰ বাবে আমি চৰকাৰৰ ওচৰত আজি ইয়াত সজোৰে দাবী উত্থাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।